গুডচাপাৰ স্কুলৰ প্ৰিন্সিপাল সন্মানীয় বিধায়ক সাহেব ডাঙৰীয়াক আমি এই জয়লাভৰ বিষয় আৰু কিছু বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। ছাৰ, আমাৰ এই 7 নম্বৰ ৱাৰ্ডত অৰ্চনা ৰাভা বাইদেউ জিকিছে, তো বহুত কিছু কাম কৰিম বুলি কৈছে, তো আপুনি কি ক'ব এই বিষয়ে? নাই, জয়তে মই নহয় চন্দনৰ যিটো ইউটিউব চেনেল আছে, চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। টিপি জ্ঞানক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে এই ৰুৰেল এৰিয়াত পিছপৰা এৰিয়াত আহি ভিডিঅ' কৰাটো ডাঙৰ কথা আমাৰ কাৰণে, সৌভাগ্য অৰ্চনাৰ কাৰণে, এই ৰাইজৰ কাৰণে। আজি অৰ্চনা এই 7 নম্বৰ ৱাৰ্ডত জিকি অহাটো অৰ্চনা জিকা নাই, 7 নম্বৰ ৱাৰ্ডৰ গোটেই ৰাইজে জিকি আহিছে। আৰু ৰাইজে বহুত আশা কৰিছিল, যদিও নহয় মিত্ৰজোঁট চৰকাৰ আছে, কিন্তু ইয়াত দুটা দলেই খেলিছিল, খেলোতে নহয় জয়যুক্ত কৰিলে অৰ্চনা ৰাভাই। কিন্তু ঘটনা হৈছে কি, আজি মিত্ৰজোঁটেই নহয় পঞ্চায়তখন বনাৰ মোৰ আশা এটা আছে আৰু হ'বও লাগিব। আমাৰ যিহেতুকে মন্ত্ৰী আছে আমাৰ ওপৰত, মন্ত্ৰীজন ভাল, আৰু তেখেত নহয় আমি যেতিয়াই আমি যি কিবা এটা কামৰ কাৰণে যাওঁ পজিটিভেই পাওঁ, কাৰণ কেশৱ মহন্ত ডাঙৰীয়া বৰ ভাল ভদ্ৰ মানুহ, আৰু সবকে সৰু ডাঙৰ সকলোকে বৰ মৰম চকুৰে চাই, যিকোনো কামত গ'লে কেতিয়া নহয় বিমুখ কৰি নপঠায়। এইটোৰ কাৰণে মই চিৰকৃতজ্ঞ, আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যাতে নহয় আমাৰ মন্ত্ৰী কলিয়াবৰত আমি আহিলোঁ, কলিয়াবৰত অহাৰ কাৰণে বহুত সুখী, আৰু কলিয়াবৰৰ যিজন মন্ত্ৰী বৰ্তমান আছে ভৱিষ্যতো মন্ত্ৰী হৈ থকাটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। লগতে পঞ্চায়তখন নহয় দুইটাই দলে মিলি পেলাই যাতে বনাই সুচাৰুৰূপে চলাব পাৰে, মোৰ এইটো আশা এটা। আৰু মোক প্ৰচাৰ সমিতিৰ এটা দায়িত্ব দিছিল সভাপতি হিচাপে, মই যিখিনি পাৰিছোঁ মই নিউট্ৰেল হিচাপে কৰিছোঁ। এতিয়া হ'ল কি, পঞ্চায়তৰ ৰাজটো বৰ ডাঙৰ ৰাজ এটা, কিন্তু ইয়াৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বহুত ফাণ্ড আহে, পঞ্চায়তটো গঠন নোহোৱাৰ কাৰণে সেই ফাণ্ডটো বন্ধ হৈ আছিল। আৰু এই ফাণ্ডটো বন্ধ হৈ থকাৰ কাৰণে ৰুৰেল যিবিলাক এৰিয়া, গাঁও ভূমিত যিবিলাক জেগা আছে, সেইবোৰ কাম হোৱা নাছিল। আৰু যেনেধৰণে ৰাইজে আশা কৰিব অৱশ্যে ৱাৰ্ডৰ সেইখিনি অৱশ্যে ফাণ্ড নাহে, যদিও সৰু সুৰা বহুত আছে, জব কাৰ্ড যেনেকে আছে, সৰু সুৰা ৰাস্তা আছে, টিউবৱেল আছে, পানী যোগান আঁচনি আছে, বৃদ্ধ পেঞ্চন আছে, অৰুণোদয় আছে, তাৰ পাছত নহয় APL আছে, এইবোৰৰ কাৰণে নহয় যথেষ্ট সহায় কৰিব পাৰে। আৰু উজ্জ্বলা গেছৰ ক্ষেত্ৰত হওক, অন্যান্য কাম কিছুমান আছে, সৰু সুৰা কাম যিবিলাক, যদি মানুহ এটা আশা কৰে নহয় ধৰি লওক 5 কিলোমিটাৰ ৰাস্তা এটা বনাই দিব লাগে বুলি, এইটো ৱাৰ্ড মেম্বাৰ নোৱাৰে। ডাঙৰ সমস্যাবোৰ নহয় মন্ত্ৰীয়ে সেইখিনি কৰিব, আমাৰ চিফ মিনিষ্টাৰে কৰিব। চিফ মিনিষ্টাৰ এজন ভাল মানুহ, আমি তেনেধৰণে চিফ মিনিষ্টাৰ পোৱাটো আমাৰ ভাগ্য, এনেধৰণে প্ৰধানমন্ত্ৰী এজনো পোৱা আমাৰ কাৰণে সৌভাগ্য। ভাৰতত বৰ্তমান ভাৰতৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতি লৈ আমি বিৰাট এটা চিন্তিত হৈ আছো, যদিও কিন্তু আমাৰ মুখে আমি ধিক্কাৰ দিওঁ, উগ্ৰপন্থী ধ্বংস হ'ব লাগিব। আৰু আমাৰ ভাৰতৰ যিসকল সৈনিক আছে, সৈনিকসকলৰ লগত আমি সদায় আছো। ঈশ্বৰে কৰক আমাৰ ভাৰত জয়যুক্ত হওক, আৰু এই যুদ্ধখন নহয় মীমাংসাৰে নহয় যদি পাকিস্তানে নহয় নিৰ্মূল কৰে নহয় উগ্ৰপন্থীক, তেতিয়াহ'লে আমি বিৰাট শান্তিৰে থাকিব পাৰিম বুলি, আৰু সকলো ৰাইজৰ সৰু সুৰা যিবোৰ কাম আহিব, যিটো ফাণ্ড, সেই ফাণ্ডটো ৰাইজৰ লগত বহি ৱাৰ্ড কমিটি এখন বনাই দিছে, ইতিমধ্যে মই গম পাইছোঁ। আৰু অৰ্চনা শাহুৰি যিগৰাকী আছে, বহুত আগৰ পৰা নহয় তেখেতে নহয় আমাৰ কলিয়াবৰ জিলাৰ উপ সভানেত্ৰী বিজেপিৰ আছিল, এতিয়া প্ৰাক্তন হৈ আছে যদিও দেহে কাষে লাগি আছে। আৰু অৰ্চনা বৰ ভাল ছোৱালী এগৰাকী, আৰু তাই নহয় সকলো লগত মিলিব পাৰে, আৰু সকলো ধৰণৰ সহায় কৰিব পাৰে। সেইখিনি মোৰ আশা এটা আছে যে কেতিয়াও মানুহখিনি বিমুখ নহ'ব। কিন্তু এটা কথা যে নহয় এতিয়া 224 গৰাকী নহয় হেৰি আছে ভোটাৰ, 224 গৰাকীৰে ভোটাৰৰে যে সকলোৰে নহয় একে বছৰে বা 2 বছৰত সমাধা কৰিব পাৰে, বা যিখিনি এক্সপেক্টেশ্যন আছে মানুহ সেইখিনি কৰিব পাৰে, সেইটো সম্ভৱ নহ'বও পাৰে। হ'লেও আমি আশা কৰোঁ যে তাৰ পৰা যদি আমি 60% উপকৃত হওঁ, তেতিয়াহ'লে আমি সঁচাকে ৰাইজৰ কিবা এটা কৰিছোঁ বুলি নহয় ক'ব পাৰিম। গতিকে মোৰ আশীৰ্বাদ থাকিল অৰ্চনাৰ প্ৰতি, যাতে সকলো ৰাইজৰ লগত এটলিষ্ট নহয় BJP, AGP, কংগ্ৰেছ এইটো ভাৱ নাৰাখি সকলো কাম কৰি যাব বুলি মই নহয় অনুৰোধ জনাই মোৰ নহয় লগতে সকলো মংগল কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ। ৰাইজ চালে আপোনালোকে, নিতাই ছাৰ ডাঙৰীয়া ইমান ধুনীয়াকে আপোনালোকক নতুন নতুন কথা কিছুমান শিকাই গ'ল। তেওঁৰ বক্তব্যখিনি শুনিতো মোক বহুত ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু তেওঁ আমাৰ গুডচাপাৰ স্কুলৰ প্ৰিন্সিপাল হয়, আৰু
তেওঁ যিখিনি কথা ক'লে এইখিনি কথা বহুতো ভেলুৱেবল কথা হয়, বহুত গুৰুত্বপূৰ্ণ কথা হয়। তো ময়ো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে যিখিনি কথা তেওঁ কৈছে, আমি যিখিনি অসুবিধাৰ ভুক্তভোগী হৈ আছোঁ সেইখিনি তেওঁ অতি সোনকালে পূৰণ কৰে। ধন্যবাদ। এতিয়া মই আপোনাক তেওঁৰ যিটো ক'লে নিতাই ছাৰ ডাঙৰীয়া, তেওঁৰ শাহুৰি, যিজন তেওঁ আগতো আমাৰ লগতে ইলেকশ্যনৰ সময়ত বহুতো হেৰি কৰিছে, সহযোগ কৰিছে, তেওঁৰ লগত অলপ কথা পাতিম। আপোনাৰ নাম ক'ব। নমস্কাৰ, মোৰ নাম মঞ্জু ৰাভা। মই এই ৭০ নং আমলখি পঞ্চায়ততেই 2001ত জিলা পৰিষদৰ সদস্য হিচাপে জিলা পৰিষদৰ টিকেট লাভ কৰিছিলোঁ। এতিয়া মই 96ৰ পৰা এই বিজেপিত কাম কৰি আছোঁ আৰু মোক সকলো ৰাইজৰ হৈ কাম কৰি আছিলোঁ। আৰু এতিয়া মোক ৰাইজে আমাৰ বোৱাৰীক উঠাইছে, তাৰ কাৰণে মই সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ। আৰু মই ৰাইজৰ হৈ মই নিজে কৰিব নোৱাৰিলেও মই সকলোকে লৈ পেলাই আমাৰ বোৱাৰী সতুনে কাম কৰিম বুলি মই দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আৰু সকলো ৰাইজৰ ওচৰতে মই চিৰকৃতজ্ঞ, কিয় তেওঁলোকে মোক আজিলৈকে এৰা নাই আৰু বেয়াকেও একো মানে মনত ভাৱ লোৱা নাই। মই সেইকাৰণে মোৰ সকলো আমলখি ৰাইজেই হওক, সকলো ৰাইজেই হওক, মোৰ চিৰকৃতজ্ঞ। বিশেষ একো নকওঁ, ক'বলগীয়া আৰু ক'লেই মোৰ ছাৰে। আপোনাৰ বোৱাৰী আজি নিৰ্বাচনত উন্নতি হৈছে, কেনেকৈ লাগিছে আপোনাৰ? ভালে লাগিছে মোৰ। কিয় ভাল লাগিছে, মই কৰিব নোৱাৰা, মোৰ হয়তো এতিয়া হেৰি হৈছে, মোৰ তলত যে তেওঁ উঠি ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে, তেওঁক মই সেইকাৰণে ধন্যবাদ দিছোঁ। আৰু মই চব সময়তে কওঁ, ৰাইজৰ লগত মিলিজুলি চলিবা আৰু ৰাইজৰ হৈ কাম কৰিবা, যাতে সকলোৱে নাম লয় তোমাৰ। এইটোৱেই। ধন্যবাদ। তো চালে আপোনালোকে যেনেকুৱা আমাক আপোনালোকক তেওঁ কৈ শুনালে, তো আমিও তেওঁক ক'ম যে এতিয়া ইমান ধুনীয়াকৈ কিছুমান কথা আপুনি, যিহেতু আপোনাৰ বহুত আগৰ পৰা নিৰ্বাচন খেলি আহিছে, আপোনাৰ বহুত অভিজ্ঞতা আছে, সেই অভিজ্ঞতাখিনি আপুনি তেওঁকো শ্বেয়াৰ কৰি ভালকৈ কৰি দিয়ে যেন। তো চাইছে বহুত ধুনীয়া লাগিলে। আৰু আজি আপোনালোকৰ আশীৰ্বাদত তেওঁলোকে নিৰ্বাচন জিকিছে আৰু বহুতো কথা ক'লে। এতিয়া তেওঁৰ পৰা এটাই আশা ৰাখিম, তেওঁ যিহেতু নিৰ্বাচন জিতাৰ পিছত জিতিছে আৰু আমাৰ এই গাঁৱৰ সমস্যা পূৰণ কৰিব বুলি পেলাই। তো আৰু বেছি ইয়াতে একো নকওঁ, ইমানেই কৈ পেলাই আজি সামৰণি মাৰিছোঁ। নমস্কাৰ। নমস্কাৰ। আজি পিবি জ্ঞান চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমাৰ 2025 বৰ্ষৰ পঞ্চায়ত ইলেকশ্যনৰ মানে উন্নীত হৈছে অৰ্চনা ৰাভা বাইদেউ। তেওঁ উন্নীত হৈ পেলাই কেনেকুৱা লাগিছে এইখিনি আমি আজি আপোনালোকক দেখুৱাম, আৰু তেওঁ কোন হয় আপোনালোকক পৰিচয় কৰাই দিম। আৰু আজি আমি আমাৰ চেনেল ফালৰ পৰা ফুলাম গামোচা দি তেওঁক আদৰণি জনাম। তো আহক আমি তেওঁৰ লগত চিনাকি কৰাই দিম। গামোচাটো দিয়ক। পোনপ্ৰথমে আমাৰ গুডচাপাৰ স্কুলৰ প্ৰিন্সিপাল নিতাই প্ৰধান ডাঙৰীয়া, তেওঁক আমি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। তেওঁ নিৰ্বাচন কমিটিৰ প্ৰেচিডেণ্ট হয়। আৰু নেক্সট আপুনি আহক, পিন্ধাই দিব। আহক, এইফালে আহক। তেওঁ হ'ল আমাৰ 7 নম্বৰ ৱাৰ্ড মেম্বাৰ, তেওঁ উন্নীত হৈছে এইবাৰ। আপোনাৰ নাম জনাব। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্চনা ৰাভা। অৰ্চনা ৰাভা। আৰু পিছত আৰু এটা ফুলাম গামোচা দি আদৰণি জনাব আপুনি আমাৰ ৱাৰ্ড মেম্বাৰ অৰ্চনা ৰাভা বাইদেউ। তো ৰাইজ আপোনালোকে চালে আমাৰ অৰ্চনা ৰাভা বাইদেউ 2025 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচন উন্নীত হৈ কেনেকুৱা লাগিছে, তেওঁ আমাৰ গাঁওখনৰ কাৰণে কি কি কাম কৰিব, আৰু তেওঁ ৰাজনীতিৰ প্ৰথম ষ্টেপ। আমিও আশীৰ্বাদ কৰিছোঁ, আপোনালোকেও আশীৰ্বাদ কৰিব, তেওঁ ৰাজনীতিক কাল ভালে কালে চলি থাকিব। আৰু তেওঁ আমাৰ এই গাঁওখনৰ কাৰণে কি কি কৰিব, আজি তেওঁৰ লগত আমি লাইভ ডিছকাছিং কৰিম। আহক বাইদেউ, আপোনাৰ নাম জনাব। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্চনা ৰাভা। হয়। মই আমলখি জিপিৰ পৰা 7 নম্বৰ ৱাৰ্ডত নিৰ্বাচনত মই উপযুক্ত হৈ আহিছোঁ। হয়। মই ৰাইজৰ মানে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰি ৰাইজে মোক বহুত সহায় কৰিলে। ৰাইজৰ সহায়ত মই আজি নিৰ্বাচনৰ পৰা মানে উপযুক্ত হৈ আহিছোঁ। ৰাইজৰ কাম কৰিম বুলিয়ে মই ওলাই আহিছোঁ। ৰাইজৰ যি মানে দুৰ্দশা আছে, সেয়ে যেন মোক ভগৱানেও আশীৰ্বাদ দিয়ক, যেন ৰাইজেও আগুৱাই লৈ যাওক, যেন ময়ো আগুৱাই যাওঁ।
ৰাইজৰ লগত 7 নম্বৰ ৱাৰ্ডৰ ৰাইজে এতিয়া আপোনাৰ ওপৰত ভৰসা কৰিছে যেহেতু আপুনি আমি সবে আপোনাক আদৰি লৈছে এতিয়া আমি বিচাৰো বা আমাৰ 7 নম্বৰ ৱাৰ্ডৰ সবে বিচাৰিব যে আমাৰ গাঁওখনৰ উন্নতি হওক দিয়ক ভাল লাগিলে ইউটিউব চেনেল পি বিজ্ঞান ফেচবুকতো আহিব হয় আমলখি গাঁও পঞ্চায়ত হয় তাৰপিছত আপোনাক আৰু দুই এটা কথা সুধিম আপুনি যেহেতু এইবাৰ প্ৰথম নিৰ্বাচন খেলিছে প্ৰথম নিৰ্বাচনতে আপুনি জয়লাভ কৰিছে কেনেকুৱা লাগিছে আপোনাক ভাল লাগিছে জয়লাভ কৰিছে মই জয়লাভ কৰা নাই ৰাইজে মোক জয়লাভ কৰাইছে হয় হয় ৰাইজৰ সহযোগ আছে আপোনাক ৰাইজৰ কাৰণে সহযোগ দিয়াৰ কাৰণে ৰাইজে জয়যুক্ত কৰাৰ কাৰণে মই আজি মানে ৰাইজৰ ওচৰত মানে থিয় হ'ব পাৰিছোঁ হয় হয় ৰাইজৰ হৈ আপুনি বহুতো কাম কৰিব আমাৰ ৰাইজে কিছুমান আপোনাক আজি কিখিনি কাম কৰিব লাগে যিহেতু আপুনি জিকিছে তেওঁলোকে আশা কৰিছে সেইখিনি আপোনাক জনাব পোনপ্ৰথমে কোনে জনাব আপুনি আহক আপোনাৰ গাঁৱৰ নাম জনাব আৰু আপোনালোকৰ গাঁৱত কি অসুবিধা হৈছে জনাব ইফালে হৈ লওক এইফালে হৈ লওক কাম কৰিবলৈ আমাৰ ৰাস্তাখিনি বনাই দিব লাগিব আৰু জালৱাৰ যিখন লাগিব আৰু নিৰ্মাণৰ কাৰণে আমাৰ মন্দিৰ এখন লাগিব পিছফালে গেলামখন আমাৰ বুটচেপাৰ স্কুলৰ প্ৰিন্সিপাল সন্মানীয় ডাঙৰীয়াক আমি এই জয়লাভৰ বিষয় আৰু কিছু বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ ছাৰ নমস্কাৰ ছাৰ আমাৰ এই 7 নম্বৰ ৱাৰ্ডত অৰ্চনা ৰাভা বাইদেউ জিকিছে তো বহুত কিছু কাম কৰিম বুলি কৈছে তো আপুনি কি ক'ব এই বিষয়ে নাই জয়তে মই মানে নহয় চন্দনৰ যিটো ইউটিউব চেনেল আছে চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পি জ্ঞানক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে এই মানে ৰুৰেল এৰিয়াত পিছপৰা এৰিয়াত আহি মানে এটা ভিডিঅ' কৰাটো ডাঙৰ কথা আমাৰ কাৰণে সৌভাগ্য অৰ্চনাৰ কাৰণে এই ৰাইজৰ কাৰণে আজি অৰ্চনা এই 7 নম্বৰ ৱাৰ্ডত জিকি অহাটো অৰ্চনা জিকা নাই 7 নম্বৰ ৱাৰ্ডৰ গোটেই ৰাইজে জিকি আহিছে আৰু ৰাইজে বহুত আশা কৰিছিল যদিও মানে নহয় মিত্ৰজোঁট চৰকাৰ আছে কিন্তু ইয়াত দুটা দলেই খেলিছিল খেলোতে মানে নহয় জয়যুক্ত কৰিলে অৰ্চনা ৰাভাই কিন্তু ঘটনা হৈছে কি আজি মিত্ৰজোঁটেই মানে নহয় পঞ্চায়তখন বনাৰ মোৰ আশা এটা আছে আৰু হ'বও লাগিব আমাৰ যিহেতুকে মন্ত্ৰী আছে আমাৰ ওপৰত মন্ত্ৰীজন ভাল আৰু তেখেত মানে নহয় আমি যেতিয়াই আমি যি কিবা এটা কামৰ কাৰণে যাওঁ পজিটিভেই পাওঁ কাৰণ কেশৱ মহন্ত ডাঙৰীয়া বৰ ভাল ভদ্ৰ মানুহ আৰু সবকে সৰু ডাঙৰ সকলোকে বৰ মৰম চকুৰে চাই যিকোনো কামত গ'লে কেতিয়া মানে নহয় বিমুখ কৰি নপঠায় এইটোৰ কাৰণে মই মানে চিৰকৃতজ্ঞ আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যাতে মানে নহয় আমাৰ মন্ত্ৰী কলিয়াবৰত আমি আহিলোঁ কলিয়াবৰত অহাৰ কাৰণে বহুত সুখী আৰু কলিয়াবৰৰ যিজন মন্ত্ৰী বৰ্তমান আছে ভৱিষ্যতো মন্ত্ৰী হৈ থকাটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ লগতে পঞ্চায়তখন মানে নহয় দুইটাই দলে মিলি পেলাই যাতে বনাই সুচাৰুৰূপে চলাব পাৰে মোৰ এইটো আশা এটা আৰু মোক প্ৰচাৰ সমিতিৰ এটা দায়িত্ব দিছিল সভাপতি হিচাপে মই যিখিনি পাৰিছোঁ মই নিউট্ৰেল হিচাপে কৰিছোঁ এতিয়া হ'ল কি পঞ্চায়তে ৰাজটো বৰ ডাঙৰ ৰাজ এটা কিন্তু ইয়াৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বহুত ফাণ্ড আহে পঞ্চায়তটো গঠন নোহোৱাৰ কাৰণে সেই ফাণ্ডটো বন্ধ হৈ আছিল আৰু এই ফাণ্ডটো বন্ধ হৈ থকাৰ কাৰণে ৰুৰেল যিবিলাক এৰিয়া গাঁও ভূমিত যিবিলাক জেগা আছে সেইবোৰ কাম হোৱা নাছিল আৰু যেনেধৰণে মানে ৰাইজে আশা কৰিব অৱশ্যে ৱাৰ্ডৰ সেইখিনি অৱশ্যে ফাণ্ড নাহে যদিও সৰু সুৰা বহুত আছে জব কাৰ্ড তেনেকৈ আছে সৰু সুৰা ৰাস্তা আছে টিউবৱেল আছে পানী যোগান আঁচনি আছে বৃদ্ধ পেঞ্চন আছে অৰুণোদয় আছে তাৰপাছত মানে নহয় APL আছে এইবোৰৰ কাৰণে মানে নহয় যথেষ্ট সহায় কৰিব পাৰে আৰু উজালা গেছৰ ক্ষেত্ৰত হওক অন্যান্য কাম কিছুমান আছে সৰু সুৰা কাম যিবিলাক যদি মানুহ এটা আশা কৰে মানে নহয় ধৰি লওক 5 কিলোমিটাৰ ৰাস্তা এটা বনাই দিব লাগে বুলি এইটো ৱাৰ্ড মেম্বাৰ নোৱাৰে ডাঙৰ সমস্যাবোৰ মানে নহয় মন্ত্ৰীয়ে সেইখিনি কৰিব আমাৰ চিফ মিনিষ্টাৰে কৰিব চিফ মিনিষ্টাৰ এজন ভাল মানুহ আমি তেনেধৰণে চিফ মিনিষ্টাৰ পোৱাটো আমাৰ ভাগ্য এনেধৰণে প্ৰধানমন্ত্ৰী এজনো পোৱা আমাৰ কাৰণে সৌভাগ্য ভাৰতত বৰ্তমান ভাৰতৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি লৈ আমি মানে বিৰাট এটা চিন্তিত হৈ আছোঁ যদিও কিন্তু আমাৰ একেৰা মানে মুখে আমি ধিক্কাৰ দিওঁ উগ্ৰপন্থী ধ্বংস হ'ব লাগিব আৰু আমাৰ ভাৰতৰ যিসকল সৈনিক আছে সৈনিকসকলৰ লগত আমি সদায় আছোঁ ঈশ্বৰে কৰক আমাৰ ভাৰত জয়যুক্ত হওক আৰু এই যুদ্ধখন নহয় মানে মীমাংসাৰে মানে নহয় যদি পাকিস্তানে মানে নহয় নিৰ্মূল কৰে মানে নহয় উগ্ৰপন্থীক তেতিয়াহ'লে আমি বিৰাট শান্তিৰে থাকিব পাৰিম বুলি আৰু সকলো ৰাইজৰ মানে সৰু সুৰা যিবোৰ কাম আহিব যিটো ফাণ্ড সেই ফাণ্ডটো ৰাইজৰ লগত বহি ৱাৰ্ড কমিটি এখন বনাই দিছে ইতিমধ্যে মই গম পাইছোঁ আৰু অৰ্চনা মানে শাহুৰি
চৌধুৰী যিগৰাকী আছে বহুত আগৰ পৰা মানে নহয় তেখেতে মানে নহয় আমাৰ কলিয়াবৰ জিলাৰ উপ সভানেত্ৰী বিজেপিৰ আছিল এতিয়া প্ৰাক্তন হৈ আছে যদিও দেহে কাষে লাগি আছে আৰু অৰ্চনা বৰ ভাল ছোৱালী এগৰাকী আৰু তাই মানে নহয় সকলো লগত মিলিব পাৰে আৰু সকলো ধৰণৰ সহায় কৰিব পাৰে সেইখিনি মোৰ আশা এটা আছে যে কেতিয়াও মানুহখিনি বিমুখ নহ'ব কিন্তু এটা কথা যে মানে নহয় এতিয়া 224 গৰাকী মানে নহয় হেৰি আছে ভোটাৰ সব 224 গৰাকীৰে ভোটাৰৰে যে সকলোৰে মানে নহয় একে বছৰে বা 2 বছৰত সমাধা কৰিব পাৰে বা যিখিনি এক্সপেক্টেশ্যন আছে মানুহ সেইখিনি কৰিব পাৰে সেইটো সম্ভৱ নহ'বও পাৰে হ'লেও আমি আশা কৰোঁ যে তাৰ পৰা যদি আমি 60% উপকৃত হওঁ তেতিয়াহ'লে আমি সঁচাকৈ ৰাইজৰ কিবা এটা কৰিছোঁ বুলি মানে নহয় ক'ব পাৰিম গতিকে মোৰ আশীৰ্বাদ থাকিল অৰ্চনাৰ প্ৰতি যাতে সকলো ৰাইজৰ লগত এটলিষ্ট মানে নহয় বিজেপি এজিপি কংগ্ৰেছ এইটো ভাৱ নাৰাখি সকলো সমপ্ৰমাণে কাম কৰি যাব বুলি মই মানে নহয় অনুৰোধ জনাই মোৰ মানে নহয় লগতে সকলো মানে মংগল কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিম ধন্যবাদ ৰাইজ চালে আপোনালোকে নিতাই ছাৰ ডাঙৰীয়া ইমান ধুনীয়াকৈ আপোনালোকক নতুন নতুন কথা কিছুমান শিকাই গ'ল তেওঁৰ বক্তব্যখিনি শুনিতো মোক বহুত ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু তেওঁ আমাৰ গোটচাপাৰ স্কুলৰ প্ৰিন্সিপাল হয় আৰু তেওঁ যিখিনি কথা ক'লে এইখিনি কথা বহুতো ভেলুৱেবল কথা হয় বহুত গুৰুত্বপূৰ্ণ কথা হয় তো ময়ো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে যিখিনি কথা তেওঁ কৈছে আমি যিখিনি অসুবিধাৰ ভুক্তভোগী হৈ আছোঁ সেইখিনি তেওঁ অতি সোনকালে পূৰণ কৰে ধন্যবাদ এতিয়া মই আপোনাক তেওঁৰ যিটো ক'লে নিতাই ছাৰ ডাঙৰীয়া তেওঁৰ শাহুৰী যিজন তেওঁ আগতো আমাৰ লগতে ইলেকশ্যনৰ সময়ত বহুতো হেৰি কৰিছে সহযোগ কৰিছে তেওঁৰ লগত অলপ কথা পাতিম আপোনাৰ নাম ক'ব নমস্কাৰ মোৰ নাম মঞ্জু ৰাভা মই এই ৭০ নং আমলখি পঞ্চায়ততেই 2001ত জিলা পৰিষদৰ সদস্য হিচাপে জিলা পৰিষদৰ টিকেট লাভ কৰিছিলোঁ এতিয়া মই 96ৰ পৰা এই বিজেপিত কাম কৰি আছোঁ আৰু মোক সকলো ৰাইজৰ হৈয়ে কাম কৰি আছিলোঁ আৰু এতিয়া মোক ৰাইজে আমাৰ বোৱাৰীক উঠাইছে তাৰ কাৰণে মই সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ আৰু মই ৰাইজৰ হৈ মই নিজে কৰিব নোৱাৰিলেও মই সকলোকে লৈ পেলাই আমাৰ বোৱাৰী সতুনে কাম কৰিম বুলি মই দৃঢ় প্ৰতিজ্ঞ হৈছোঁ আৰু সকলো ৰাইজৰ ওচৰতে মই চিৰকৃতজ্ঞ কিয় তেওঁলোকে মোক আজিলৈকে এৰা নাই আৰু বেয়াকৈও একো মানে মনত ভাৱ লোৱা নাই মই সেইকাৰণে মোৰ সকলো আমলখি ৰাইজেই হওক সকলো ৰাইজেই হওক মোৰ চিৰকৃতজ্ঞ বিশেষ একো নকওঁ ক'বলগীয়া আৰু ক'লেই মোৰ ছাৰে আপোনাৰ বোৱাৰী আজি নিৰ্বাচনত উন্নতি হৈছে কেনেকৈ লাগিছে আপোনাৰ ভালে লাগিছে মোৰ কিয় ভাল লাগিছে মই কৰিব নাই মোৰ হয়তো এতিয়া হেৰি হৈছে মোৰ তলত যে তেওঁ উঠি ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে তেওঁক মই সেইকাৰণে ধন্যবাদ দিছোঁ আৰু মই চব সময়তে কওঁ ৰাইজৰ লগত মিলিজুলি চলিবা আৰু ৰাইজৰ হৈ কাম কৰিবা যাতে সকলোৱে নাম লয় তোমাৰ সেইটোৱেই ধন্যবাদ তো চালে আপোনালোকে যেনেকুৱা আমাক আপোনালোকক তেওঁ কৈ শুনালে তো আমিও তেওঁক ক'ম যে এতিয়া ইমান ধুনীয়াকৈ কিছুমান কথা আপোনাৰ যিহেতু আপোনাৰ বহুত আগৰ পৰা নিৰ্বাচন খেলি আহিছে আপোনাৰ বহুত অভিজ্ঞতা আছে সেই অভিজ্ঞতাখিনি আপুনি তেওঁকো শ্বেয়াৰ কৰি ভালকৈ কৰি দিয়ে যেন তো চৰাই চাইছে বহুত ধুনীয়া লাগিলে আৰু আজি আপোনালোকৰ আশীৰ্বাদত তেওঁলোকে নিৰ্বাচন জিকিছে আৰু বহুতো কথা ক'লে এতিয়া তেওঁৰ পৰা এটাই আশা ৰাখিম তেওঁ যিহেতু নিৰ্বাচন জিতাৰ পিছত জিতিছে আৰু আমাৰ এই গাঁৱৰ সমস্যা পূৰণ কৰিব বুলি পেলাই তো আৰু বেছি ইয়াতে একো নকওঁ ইমানেই কৈ পেলাই আজি সামৰণি মাৰিছোঁ নমস্কাৰ